নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আনহাতে নতুনকৈ অহা বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মহিলা মানুহ হয়, মহিলাৰ দৰত নুবুজে, সেইজনে আমাৰ অজন্তা নেওয়াক কেনেকৈ বিত্তমন্ত্ৰী হ'ব পাৰে। তেখেতক আমি এইবাৰ বিত্তমন্ত্ৰী শিকাই দিম, হকিয়াই দিম। কাৰণ আমালোকৰ কথা অলপ ভাবা নাই, আমালোকৰ কথা কিয় নাভাবিলে। আমি বহুত আনন্দিত হৈছিলোঁ। এইবাৰ আমাৰ বিত্তমন্ত্ৰী মহিলা মানুহ, মহিলাই নিশ্চয় মহিলাৰ দৰত বুজি পাব। কিন্তু এতিয়ালৈকে আমাৰ সেইজনী মহিলাই মিৰ্জাফৰি কৰি আছে। কেবিনেটত এতিয়াও ঘোষণা দিয়া নাই। কিয় তাই ইমান ভিআইপিত বহি থাকি আমালোকৰ কথা অলপ নাভাবা কথাটো আমি হকিয়াই দিম। আশা আছে, এতিয়ালৈকেও আশাত আছোঁ। আশা পূৰণ নোহোৱালৈকে আমি এই প্ৰতিবাদ চলাই যাম। কিন্তু আজিৰ পৰা মেট্ৰিক পৰীক্ষা চলি আছে কাৰণে আমি গুৱাহাটী ৰাজপথ অৱৰোধ কৰিব পৰা নাই। কিন্তু ৰাজপথ অৱৰোধ কৰিম, আমি নিশ্চয় কৰিম। প্ৰতিবাদ চলি থাকিব, অনবৰত চলি থাকিব, যিমান দিনলৈকে আমাৰ এই দাবী 12,000 টকা, 10,200 টকা আৰু 7,000 টকা কেবিনেটে ঘোষণা নিদিব, তেতিয়ালৈকে আমি ৰাজপথ অৱৰোধ ৰাখিম। চকা বন্ধ দি দিম, অফিচৰ কাম টোটালি বন্ধ ৰাখিম। চৰকাৰে হেমন্তই অজন্তাই কেনেকৈ সমাজত এই প্ৰগ্ৰেছ চলাই আমিও হকিয়াই দিম। আমি কাম নকৰিলে, লেবাৰে কাম নকৰিলে কেনেকৈ খেতিৰ শস্যখিনি ভাণ্ডাৰত উঠিব। সেইকাৰণে আমি বহুত দুখ অন্তৰত লৈ আমি বহুত কষ্টৰে আমি ৰাজপথলৈ ওলাই আহিছোঁ। আজি আমি গুৱাহাটী ঘেৰাও কৰিলোঁ হয়, গুৱাহাটী ৰাজপথ বন্ধ কৰি দিলোঁ হয়, কিন্তু আমালোকৰে বাচ্চাৰ পৰীক্ষা, সেইকাৰণে অলপ ধৈৰ্য ধৰিছোঁ, অলপ অপেক্ষা কৰিছোঁ। কিন্তু যদি এই চৰকাৰে আমালোকৰ চকুলৈ অলপো নেচায়, আমিও হকিয়াই দিম। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।